রবি যাব বীর চলি আহে দেখি দেখি কত জানে পাইলা অভাব ভিতর ডাকি নারায়ণ ফুলা বাবা ডাকি নারায়ণ ফুলা বাবা এক বিজয়, এক বিজয়, মরতর দখু দিশে জম্ভনন্দন এই সুন্দই করিব দেখ বিজয়। পিতার মোর আকাঙ্ক্ষক অস্থিরে বাস্তবতময় করিম রূপায়ণ গগন ভেদে বাদিব মোর রণ বৈত্য দহু দিশে ওরিব মোর বিজয় পতাকা সুন্দরিত হব আকাশে বতাহে গিরি গঙ্গরে এই সুন্দর জয়গান। এক অনিন্দ্র প্রস্তাব পাইছো ভাই, দক্ষরাজ হকেতুর পরা দেওরকে মত্ত দুহিতা তারকার বিবাহর প্রস্তাব দিছে আমার শুনিছো। অতিকে রূপবতী, অতিকে গুণবতী তারকা, তারকা তুমি নিশ্চয় মোর বাবে হৈছ সৃজন অচিরে পরূপে গৈ পত্নী রূপে তোমাক মই কৰিম গ্ৰহণ। লক্ষ্যরাজ, কিভাবে তোমাক জনাও কৃতজ্ঞতা গ্রহণ করে তুমি আমার প্রস্তাব এই পিতৃর বোঝা করিলা লাগো। হে জগৎবাসী, হবাকে সাক্ষী করে
আজি মোৰ কন্যা তাৰকাক ৰক্ষৰাজ সুন্দৰৰ হাতে কৰিম অৰ্পণ। তাৰকা পিতা বৰমাল্য অৰ্পণ কৰা ৰক্ষৰাজ। পিতা 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 জগতক সাক্ষী কৰি আপোনাৰ গুণৱতী কন্যা তাৰকাক জম্ভানন্দনে সুন্দৰ পত্নী ৰূপে কৰিল গ্ৰহণ। হে পিতৃস্বৰূপ ৰাজন, আমাক দিয়ক আশীৰ্বাদ। ইয়ং তাৰকা মম হুতা হহ ধৰ্মচাৰী তব পতিশ্ব সৈন্যাং ভদ্ৰান্তে পানিং গৃহস্থী পানিনা প্ৰতিব্ৰতা মহাভাগা সাইবানুগতা সদা। দুয়ো সুখী হোৱা। হে লক্ষ্যৰাজ, আছে এক অনুৰোধ মোৰ, বাধক্যই কৰিছে দুৰ্বল। নোৱাৰো আৰু ল'ব মই ৰাজ্যৰ বোজা। সেয়েহে কন্যাৰ সহিতে মোৰ এই বিশাল ৰাজ্য তোমাকেই কৰিছো অৰ্পণ। কিন্তু ৰাজন, মোক নিৰাশ নকৰিবা বাছা। এয়া মোৰ তোমাৰ প্ৰতি কাতৰ অনুৰোধ। এয়া কি কৈছে আপুনি? আপুনি মোৰ পিতৃতুল্য পৰম পূজনীয়। অনুৰোধ নহয়, আদেশ বুলি মই আপোনাৰ প্ৰস্তাৱ কৰিছো গ্ৰহণ। অ লক্ষ্যৰাজ, কিবা দৰে বুজাও তোমাক। কিমান যে সন্তোষিত আজি মই। হে ৰাজতি লক্ষ্যজিৎ মহাৰাজ, ইয়া জয়কাৰ সুন্দৰ ৰাজনৰ জানক জগতে বুজক জগতে এই সুকেতু নহয় ভাগ্যহীন। সুন্দৰ ৰাজন জয় জয়, সুন্দৰ ৰাজন জয় জয়, সুন্দৰ ৰাজন জয় জয় জয়। পরে ভারতই করিস কার্য পূর্বে মুখ দেরি অপমান বৃদ্ধ বলি তোক দেশ ক্ষমতান সুন্দরী তারকা দেশ রাজ্য দান তত করিস ক্ষমতান কিন্তু রাজ্য করি দান প্রতি ক্ষুদ নগরী মোর জলালি দুর্বার ঠিক করে কি গুণে মোতকৈ শ্ৰেষ্ঠ হব পাৰে এই অধম ৰাক্ষস? পূৰ্বৰ ৰণতে চিগলৰ দৰে কৰিছিলি পলায়ন, নলয় সিখন আজি আহিত্বৰ মহাৰাজ দিয়ক আদেশ ই মোৰ হাতে নাপাব নিস্তাৰ। নহয় দক্ষৰাজ, এই দুৰাচাৰীয়ে মোৰ বীৰত্বৰ ওপৰত কৰিছিল সন্দেহ। দেখুৱাম ইহঁতক মই তাৰ প্ৰমাণ। তাপসন্ন কৃষ্ণস্ত দেখি চাওঁ তহঁতৰ শকতি কিমান। উত্তম, অতি উত্তম। সাজু তেন্তে ৰণৰ বাবে। ধন্য ধন্য সুন্দৰ
ধন্য তোমার বীরত্ব। অনু নিশ্চিন্ত সৈক্ষুরে আজি তার ভাল প্রমাণ। যোগ্য জনকে ৰাজ্যৰ সহিতে মোৰ কন্যা কৰিছো দান। ব'লা ব'লা এতিয়া সকলোৱে খন্তেক কৰোঁগৈ বিশ্ৰাম। কৃষ্ণ হৰি হইলে আরে প্রবে ঈশ্বৰ মহৰ আরে মহা গুণী ভাতা আর রে পুতো নে পাইলা অভা রবি আরে রাম হরি রাম তুলা নীর হরি রাম হরি রাম তুলা নীর Ricky Board. সৌৱা চোৱা হৈ আছে সৰজুলন। স্নান কৰি দেৱেন্দ্ৰই তাতে আঁতৰাইছিল শৰীৰৰ মল। সেয়ে এই স্থানৰ নাম হ'ল মলদ। আৰু সৰজুৰি সিপাৰে সৌৱা কৰক। সকেতুৰ দখলত থকা এই অঞ্চল দখল কৰি দেৱতাই আমাকেই কৰিছে প্ৰদান। লৈছোৰ নিৰ্ণয় এই স্থানতেই আমাৰ আশ্ৰম কৰিম স্থাপন। আশ্ৰমৰ বাবে অতি উত্তম স্থান হ'ব দেখিবৰ। যজ্ঞৰ বাবে উপলব্ধ ইয়াত অজস্ৰ সম্ভাৰ। উত্তম, সঁচাই উত্তম। বাৰু ব'লা যাওঁ আমি নিজ কৰ্তব্য। বেনো
দেখিতে दिया भाभी আজি যে আমি মাতাৰ অজ্ঞাতে আহিছো এই বনলৈ সেই কথা তুমি মাতৃৰ আগত কদাপি নকৰিব ব্যস্ত নতুন আমাকেই কৰিব ক্ৰোধ তুমি চিন্তা নকৰিবা দাদা ভাই মই তোমাক কদাপি কৰিব নিদিওঁ এহে প্ৰকৃত ভাতৃৰ বচন বল ভাতৃ যাওঁ আগুৱাই আগৰ মনত আছে জীৱন তবিব তেন্তে বল চলি যায় হাতে ধৰি আনন্দিত মনে হাতে ধৰি আনন্দিত কৃষ্ণ হৰি মতে পাইলা দুয়া অরণ্য ভিতর রাম হরি বোলা রাম হরি বোলা চোৱা ভাতৃ হওতো জীৱন্ত মৃগ ইমান সুন্দৰ দাদা মাৰা ইয়ালৈ তোমাৰ পাত নিচুৰিবা ভাতৃ মই ইয়াক ধৰিম জীৱন্তে মৃগৰ দৰে ইয়াৰ মই চাপিম কা
ধৰিলো ভাতৃ, তুমিও ধৰাহি, নদৈ যাব মোৰ হাতৰ পৰা এৰাই। বাহ দাদা বাহ, ৰবা ময়ো ধৰিছো। কি বাঘৰ তেল খোৱা ল'ৰা জীৱন্ত মৃগক থৰে থপিয়াই আই দেহি মৃগটোৱে কেনেকৈ চটফটাইছে নাপায় নাপায় পোনা দুটা এৰি দিয়া মৃগটো এৰি দিবৰ বাবে ধৰা নাই আমি এই মৃগ, বন্দী কৰি ৰাখিবি আকৌ আমাৰ উদ্যানত। বনৰ পশুক বন্দী কৰিলে বন দেৱতাই তোমালোকক বন্দী কৰি থব। আমাক যদি ৰাখে বন্দী কৰি, কেনেকৈ যাম আমি মাতা পিতাৰ সমিপে? মোৰ বৰ ভয় লাগিছে দাদা, মৃগ মই দিও এৰিম। কি কৰিলা ভাতৃ, কিয় তুমি দিলা এৰি? মৃগ গল পলাই। আমাৰ কথা মানি মৃগক দিলা এৰি, বাৰু তোমালোকে এতিয়া যোৱাগৈ, আমিও যাওঁ। চলালা দেখিয়ে মৃগকো দিলা পকুলাই। নাযাও আমি ঘূৰি, বলা ভাতৃ যাওঁ আগুৱাই। নহয় দাদা নহয়, বহু পলম হল, মাত্ৰে কৰিব চিন্তা, বলা যাওঁ নাতি। আহা দাদা। পুত্ৰ সুবাহু, পুত্ৰ না কেনে হ'ল আমাৰ পুত্ৰদ্বয়? মোৰ কিন্তু লাগিছে ভয়। প্ৰিয়ে, তুমি নকৰিবা চিন্তা, আহিব বসাহত অনধিক নামে। পিতা মাতা আমাৰ সেৱা গ্ৰহণ কৰক। ওঠা বসাহত, তোমালোক আমার হৃদয়ৰ ধন। বাসাহত অতবেলি ক'ত কৰিলা? মাতৃ, আমি আমাৰ উদ্যানতে কৰিছিলো সেয়া। মিথ্যা বচন নকৰিবা মাৰি। কতা মইতো তোমালোকক বিচাৰি গোটেই উদ্যান কৰিলো চলাত। কতা মইতো তোমালোকক নাপালো তাত। সুবাহু মাতৃ, আমি মৃগ চিকাৰ কৰিছিলো। মৃগ চিকাৰ? মাতৃ, মৃগ চিকাৰৰ কিয়া কৰিছিলো আমি। মৃগ হৈ আমি উদ্যানৰ এচুকত আছিলো লুকাই। তোমাক মাতৃ, তোমাক যোৱা দেখিছিলো। মৃগ হৈ থকাৰ বাবেহে নাহিলো ওলাই। সত্য জানো তোমাৰ বচন? মোৰ কিন্তু হৈছে সন্দেহ। কিন্তু সাৱধান, আজিৰ পৰা যাতে তোমালোক নদুখিবা বসাহত, নাথ ইহঁত এতিয়াও ভাল, এয়া ইহঁতৰ ক্ৰিয়াৰ সময়। নকৰিবা তুমি ইমান কঠোৰ শাসন। বিশ্বাস আছে মোৰ পুত্ৰদ্বয়ৰ ওপৰত, কদাপি অকাৰ্য নকৰে ইহঁতে। নাথ অতিমাত্ৰা আদৰি সন্তানৰ বৰ্ষাই দুখ, শাসন কৰিলে সিহঁতৰ বাঢ়িব গুণ। বাৰু এতিয়া বলক ভোজন আমাৰ পৰুগৰ গ্ৰহণ।
যথাস্থানত ৰাখি যজ্ঞৰ সকলো সম্ভাৰ নিজ কৰাগ্ৰহণ। শুনা দেৱভূতি, পৰমেশ্বৰেই সৰ্বোচ্চ, তেওঁ পৰম কৃপালু, তেওঁ কৰ্তা, তেওঁৰ ধৰ্তা, সৃষ্টিৰ আদিতে তেওঁ, সমস্ত ভূততে বিৰাজমান তেওঁ, তেৰেহেনি পৰম কৃপালু হবে মিলি যুগ ধর্ম মানি, যজ্ঞর মাধ্যমেরে আমি করু আরাধনা। ও নারায়ণায় নমঃ। নারায়ণায় নমঃ। লিখিবনে কৰিছা যজ্ঞ? ভাই, তুমি কৰা ব্যাখ্যা যজ্ঞৰ ফল মই কৰিম ফুৰক। যজ্ঞৰ ফল কৰিলে হৰো। যজ্ঞর ফলে করে হরানি দুর্মতি বানা কোন তহতি অধম পিতা মাতা অদ্ভুত বালককে হি করাই শিষ্টাচারী। সাবধান, আমার মাতা পিতা কিয় কৰিছা নিন্দা? নিশিনা কয় আমাক, নিশিনা কয় আমার পিতাক, হেতু পিতা কৰিছা নিন্দা। শুন আমি সুন্দর জনের পুত্র। সুন্দরজনের পুত্র অর্থাৎ তারকার তনয় তো হবে। আমাক অপমান করিলে পিতাই দিব তাহাকে উচিত শাস্তি। অধম রক্ষ হরিহন্তা যদি পদ ইয়াতকৈ আৰু কি আশা কৰিব পাৰি? সাবধান, কাক তই ৰাক্ষস বুলিছ? ভাতৃ, কি কৈছে এই পাখণ্ডই? শুনি ললা তুমি? আমাৰ পিতাক কৰা অপমান। ৰ পাখণ্ড, এতিয়াই তহঁতৰ যজ্ঞ আমি কৰিম ধ্বংস। সাৱধান বালক, এইমাত্ৰই গৈছ চেৰহি, নিশ্চিতই যজ্ঞৰ মহিমা, নিশ্চিতই ঋষিৰ তপোবলি তহঁতৰ গতি দি অভিশাপ এখন ৰাক্ষসত কৰিম পৰিণত। কি যে অদ্ভুত কথা কয় এইজনে ঋষিয়ে। আমি ৰাক্ষসত পৰিণত। ঋষিৰ তপোবলক তহঁতেই কৰত ছিন্ন বালক বলি আৰু নহমাই এটিক্ষণে দিও অভিশাপ। বৃহৎ রাক্ষস অপরিণত।
সাত গণপরিত্যাগ। দাদা দাদা আরে আমি কি কোথায় হোম রাখো আরে মাতা! পিতা! মাতা! পিতা! পিতা! দাদা, এই তোমার কেনে বিরাচ্ছলপে কি ভাই, কি দেখি সময় তোমারও এনে বিরাচ্ছল অর্থাৎ দাদা আমি রাজ্য খাতে আমি আমি নই রাজ্য। মাতা মাতা! দাদা দাদা ভাই, এই রূপের আমি কেনে কই যাম পিতার সমীপে, কেনে কই যাম আমি মাতার সমীপে। হে হে ঋষিবর, ক্ষমা করি, দয়া কর ক্ষমা। দাদা ভাত্রে, দাদা ভাত্রে, ওলা দাদা, আমি ঋষিবরের শরণ ধরি, মাগো ক্ষমা ভিক্ষা দান। সম্ভব অসম্ভব ভাত্রে, অসম্ভব। যে রেখিয়ে দিলে আমাকে এই বিভৎস রোগ, তার শরৎ পরি মাকে ভিক্ষা মারিস মই পিতৃলব্ধ রক্ষা রক্ত মাতৃর মমতাদ হয়েছিল ক্ষুব্ধ, কিন্তু হতক অবস্থায় করিলে জাগ্রত। প্রতিশোধ প্রতিশোধ লম্বাই দেখুন প্রতিশোধ। ভাত্রে, দাদা তুমি যদি বিছারা মাগাগই ক্ষমা ভিক্ষা তার শরণতলত। নহয় দাদা ভাত্রে, আপনার ভাতৃময় হো বাহু প্রতিক্ষণে
প্রতিপলে তোমাকেই দিছো সংগ, এইবাৰো নহয় ব্যতিক্ৰমে কৰিছো পণে, নাশ কৰিম আমি অগস্ত্যৰে জীৱন। অতম ভদ্ৰে, অতম, বলা যাও আমি অগস্ত্যক বিচাৰি। অগস্ত্য, 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 অগস্ত্য। নাই নাই, এয়া এয়া কি শুনিলো মই? এনে হব নোৱাৰে, অসম্ভৱ। তপস্যা দিব নোৱাৰে মোৰ পুত্ৰক অভিশাপ, সুন্দৰ তনয়ক দিব শাস্তি। কি কি ভুল কৰিলে মোৰ পুত্ৰই? নাই নাই, নিশ্চয় মোৰ গুপ্তচৰৰ হৈছে দৃষ্টিভ্ৰম। নিজে মই গৈ কৰো সন্ধান। স্বামী, স্বামী, কি হৈছে আপোনাৰ? কিয় দেখো আপোনাক এনে উত্তেজিত ৰূপত? প্ৰিয়ে, নাই নাই, মোৰ একো হোৱা নাই। সুন্দৰ মই, তুমি তাৰকা, কাৰ সাহস আছে আমাক অনিষ্ট কৰাৰ? তুমি চিন্তা নকৰিবা প্ৰিয়ে, আমাৰ একো অনিষ্ট হোৱা নাই। নহয় স্বামী, নহয়, মনে মোৰ হৈছে সংশয়, কিবা যে ঘটিছে অমংগল। প্ৰিয়ে, তুমি নকৰিবা বিশ্বাস, ময়ো নকৰো। হোৱা নাই আমাৰ অনিষ্ট। পুত্ৰৰ? আপুনি যে হঠাৎ পুত্ৰৰ নাম ললে, কি হৈছে? কি হৈছে আমাৰ পুত্ৰৰ? প্ৰিয়ে, শুনিছো, শুনিছে? শুনা পাইছো, শুনা পাইছে? ঋষি অগস্ত্যই পুত্ৰৰ? আমাৰ পুত্ৰক দিছে অভিশাপ। অভিশাপ আৰু আমাৰ পুত্ৰক অভিশাপ দি আমাৰ পুত্ৰদ্বয়ক বিৰাট ৰাক্ষসত পৰিণত। আৰু আমাৰ পুত্ৰক স্বামী, কি শুনিলো? কিন্তু পুত্ৰ মোৰ এলাকাৰ ধনী, কিবা দুখী, কি দুখে হব অভিশপ্ত? স্বামী, কপিছে ধৰা, দেখিছ অন্ধকাৰ। কি কৰো মই? নাই নাই, যাওঁ মই অগস্ত্যৰ কাষত ক্ষমা কৰি শৰণত আমাৰ পুত্ৰদ্বয়ক অভিশাপৰ পৰা কৰাও মুক্ত। ঋষিবৰ, ঋষিবৰ। মোৰ পিলে অগস্ত্যই নাই, মোৰ পুত্ৰক পিলে অগস্ত্যই। স্বামী, 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 কি কৰো মই? স্বামী গল ঋষিবৰৰ পাশে। নাই নাই, ময়ো যাওঁ স্বামীৰ পাছে। স্বামী, স্বামী, স্বামী। বালকক অভিশাপ দি মোৰ তপবলাৰী কৰিলো নষ্ট। জানো আমি ক্ষমা হৈছে তপস্বীৰ ঔষধ, কিন্তু নোৱাৰিলো মোৰ ক্ৰোধকে কৰিব নিয়ন্ত্ৰণ। হে প্ৰভু, ক্ষমা কৰিবা মোক। ঋষিবৰ, ঋষিবৰ।
শুনিলো মোৰ পুত্ৰই কৰিলে কিবা অপৰাধ। হয়তই শুনিছ ৰাজন, নেচিনিলে সিহঁতি যজ্ঞৰে মহত্ব, নিজ দুখে ভঞ্জিলে সিহঁতি উচিত দণ্ড। অভিশপ্ত হৈ সিহঁত আজি ভীষণ ৰাক্ষসত পৰিণত। নহয় ঋষিবৰ, পুত্ৰৰ ভুলৰ বাবে পিতৃয়ে মাগিছে ক্ষমা ভিক্ষা। ক্ষমা কৰক, দয়া কৰি মোৰ পুত্ৰদ্বয়ৰ ওপৰত অভিশাপ কৰক খণ্ডন। অভিশাপ নহয় খণ্ডন। ৰাজন, যে পিতৃয়ে নিজ পুত্ৰকে নিশিকাই শিষ্টাচাৰ আৰু সজ আচৰণ, সেই পিতৃয়েই হয় সন্তানৰ দুৰ্গতিৰ প্ৰধান দায়ী। কিয় কিয় নিশিকালে পুত্ৰক তোমাৰ শিষ্টাচাৰ আৰু সজ আচৰণ? কিদৰে শিকাও পুত্ৰক সজ-আচৰণ? তথাপিও ৰাক্ষৰ চাপ পৰিবলৈ দিয়া নাছিলো সিহঁতৰ ওপৰত। ঋষিবৰ, সঁচাই জানো মোৰ পুত্ৰ অভিশাপত আছিল যোগ্য? অৰ্থাৎ তোমাৰ পুত্ৰক মই অকাৰণতে দিলো অভিশাপ। মনত ৰাখিব ৰাজন, ও পুত্ৰই নিজ কোনাকে কৰে কলংকিত। যজ্ঞৰ সম্ভাৰ হৰণ কৰি তোমাৰ পুত্ৰই আমাক কৰে অপমান। সেইবাবেই কি বালকক দিব পাৰে আপুনি ইমান কঠোৰ দণ্ড? নিশ্চয় অগষ্টই পৰে সকলো সহিব, কিন্তু কোনোবাই যদি যজ্ঞত দিয়ে বাধা, আৰু তাক কি মই কৰিম ক্ষমা? উপযুক্ত দণ্ড মই কৰিছো প্ৰদান। ৰাক্ষসৰ সন্তান ৰাক্ষস হোৱাই উঠছে। ৰাক্ষস বুলি তই মোক তাচ্ছিল্য, আমাৰ এই অঞ্চল চৰেৰে দেৱতাই হৰণ কৰি ভিক্ষুক ৰূপী নীলান্তহঁতক কৰিলে প্ৰদান, আৰু তই আমাক ইয়াতে কৰিছ অপমান। শব্দ আছিল ৰাক্ষ মুক্ত পুৰাৰ জয়তি কৰিলি জাগ্ৰত। অৱগানে সুন্দৰ তপোবনকে নকৰিবি অৱজ্ঞা। তপোবনে শেষ কৰিব পাৰো মই তোৰ জীৱন। তপোবনে শেষ কৰিব পাৰ মোৰ জীৱন। চাম আৰু তোৰ তপোবনৰ শকতি জীৱন। বন্ধ তেন্তে এই ঋষিৰ তপোবন। হৈ যা তই ভস্ম। ক্ষমা কৰক ঋষিবৰ। সরি অন্ধ ঋষিৰ তপোবনক অৱজ্ঞা কৰি নিজৰি মৰণ থৈ নিজেই মাতিলি। স্বামী, কি পৰি আছে ভূমিত মোৰ স্বামী দেৱতা? উঠক স্বামী, উঠক। নাই নাই নাই, এনে হব
বোকা কৰি মোৰ কপাল ৰেটটো কৰি মোৰ কোলা আপুনি এনেদৰে গুচি যাব নোৱাৰে নোৱাৰে Sabi, sabi, থেকে নোমরা কপালে লিখিলা কিনো পাপে মোর স্বামী হরণ করিলা কুথা স্বামী মাতায় প্রিয়তমা বৌনি তোমার বিহনে মই থাকো কেন করি Chiều mối দুঃখী সুবিধে মোৰ পুত্ৰক হাপিলেও কষ্টই মোৰ সবেকে বুজিলেও কষ্টই নাই 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 মই যাওঁ মণিপুৰৰ পাখে দিব লাগিব খিমুকি আৰু উত্তৰ দিব লাগিব খিমুকি ইয়াৰ উত্তৰ মণিপুৰ কোনে আহি মোৰ শ্ৰৱৰ শান্তি পুনৰি কৰিছে ভংগ মই তাৰকা কিন্তু মোৰ প্ৰতি কৰা অন্যায়ৰ উত্তৰ বিচাৰি মিথ্যা অপবাদ নিদিব তাৰকা কৰা নাই মই কোনো অন্যায় কৰা নাই আপুনি অন্যায় এগৰাকী সধবাক বিধবাত পৰিণত কৰাটো কি অন্যায় কাৰ্য নহয় বালকৰ বাৎসল্য ক্ৰিয়াক সহ্য কৰিব নোৱাৰি অভিশাপ দিয়াটো কি অন্যায় কাৰ্য নহয় কিয় মৰিবৰ কিয় মোক বৈতব্য বেচেন আৰু বিষাদৰ দিলে দাৰুণ যন্ত্ৰণা তোমাৰ দৃষ্টিৰে তুমি অন্যায় দেখিছা কিন্তু মোৰ দৃষ্টিৰে যি কৰিছো শুদ্ধই কৰিছো
অপলা নাৰী বুলি মোক নকৰিব প্ৰজ্ঞা Araka. সৰ্বকাৰা দিবই বেকিতৰ কালকৰ পিনি উত্তৰ দিয়ক উত্তৰ যাওক যাব আপুনি মোৰ প্ৰচণ্ড অগ্নি Araka. গরিবের নারী তয়ও করিস আজি স্বামীর দরে অনৈক্ষর নিশ্চিন্তয়ও এই তপস্বীর তপবন নির্বি তারকা মোর ক্রোধক নিমন্ত্রণ নহবি নাই আত্মঘাতী আত্মহংকার করা না যাও আতৰি তারকা রূপ দেখুৱাই নোৱাৰ থাকিব তই কৰা পাপ তপুবনে হতবাক বেতবাতি কৰে পৰিণত যি তপুবনে নিতিৰিলে নিষ্পাপ ভিক্ষুক সেই তপুবলক মই ঘটকৰ দিওঁ ধিক্কাৰ অবৈধ দাঁড়িয়ে মরে তপ বলাকে কর নিন্দা রক্ষা অহরি নারী রাবণ রাজ্যহীন ধরে পাই পরস্পরম উপায় উপায় এপিআই সেগৰাকী দুৰ্ভগীয়া নাৰীৰ ওপৰতো তপশক্তি কৰিলে প্ৰয়োগ কে বেকন সন্তানা তথাপিতো নালাগে দয়া সমস্ত শৰীৰ মোৰ দহিব লাগিছে পুত্ৰ স্বামী পুত্ৰ
বাচ্চা বাচ্চা তার রক্ষা এ আমি কি করিল ক্ষমা ধর্ম ক্ষমা যজ্ঞ এই কথা জানিও এক অবলাকে মই করিল খাপগ্রস্ত হে প্রভু তপ করি জপ করি লোভী ব্রহ্মত্ব তপস্বী হয় ধৈর্যবান তেন্তে তেন্তে মোর ক্ষেত্র কিয় ব্যতিক্রম কিয় কিয় নোৱাৰিলো মৰি ক্ৰোধক কৰিব নিয়ন্ত্ৰণ বাৰে বাৰে দেহ অভিশাপ মৰি তপোবন আজি মই কৰিছো নষ্ট হে প্ৰভু ক্ষমা কৰিবা ক্ষমা কৰিবা মোক তুমি দুখ নকৰিবা অগস্ত্য তুমি নিমিত্তহে মাথো এয়া তাৰকাৰ ভাগ্যৰ লিখন এয়া তাৰকাৰ ভাগ্যৰ লিখন ধন্যবাদ প্ৰভু দৈ কৰিলে আপুনি মৰি মনৰ ব্যথা আপোনালৈ শত কৌটি প্ৰণাম কৃষ্ণ হৰি